মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণী সমাজ বিজ্ঞানৰ 18 নম্বৰ চেপ্টাৰটো আলোচনা কৰিম। 18 নম্বৰ চেপ্টাৰটোৰ নাম হ'ল আমাৰ চৌপাশৰ বজাৰ। আৰু এইটো চেপ্টাৰৰ যিমানবিলাক পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে এই গোটেইখিনি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা। গতিকে 1 নম্বৰটোত আছে সমূহ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটোত আছে বিনিময় প্ৰথা কাক বোলে? এই এনচাৰটো হ'ব সামগ্ৰী সলনি আনৰ লগত সামগ্ৰী আদান প্ৰদান বা বিনিময় কৰা প্ৰাচীন প্ৰথাটোক বিনিময় প্ৰথা বোলে। খ নম্বৰ প্ৰশ্নটোত আছে বজাৰ মানে কি? এনচাৰটো হ'ব বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নিৰ্দিষ্ট ঠাইকে বুজা হয় য'ত গ্ৰাহক আৰু বিক্ৰেতা পৰস্পৰ মুখামুখি হয় আৰু টকা পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰী কিনা বেচা কৰা হয়। গ নম্বৰ প্ৰশ্নটোত আছে দৈনিক বজাৰৰ সুবিধাসমূহ কি কি? দৈনিক বজাৰৰ সুবিধাসমূহ হ'ল 1 নম্বৰ দৈনিক বজাৰ নিতৌ খোলা থাকে। দৈনিক বজাৰৰ দোকানবোৰত চাউল, দাইল, আটা, ময়দা, কাপোৰ কানি, বাচন বৰ্তনৰ উপৰি বিভিন্ন কোম্পানীয়ে প্ৰস্তুত কৰা নিৰ্দিষ্ট দৰৰ মান বিশিষ্ট সামগ্ৰীসমূহ পোৱা যায়। 3 নম্বৰটো আছে দৈনিক বজাৰসমূহ স্থায়ী হোৱাৰ বাবে প্ৰয়োজন অনুসৰি বস্তু লাভ কৰিব পাৰি। এইটো প্ৰশ্নটো বহুতেই ইম্পৰ্টেণ্ট হয় এক্সামত, কিন্তু এইটো আহিব আৰু বিনিময় প্ৰথাটো প্ৰশ্নত অহাটো খাটাং। খ নম্বৰ প্ৰশ্নটোত আছে বস্তুৰ দাম বা দৰ মানে কি? এনচাৰটো হ'ব বস্তু এটা ক্ৰয় কৰাৰ বাবে মুদ্ৰাৰ মাধ্যমত যি মূল্য প্ৰদান কৰা হয় তাকে বস্তুটোৰ দাম বা দৰ বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্নটোত আছে সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়? ইয়াৰ এনচাৰটো হ'ব সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰী কেইবাখনো দোকান থাকে বাবে তুলনামূলকভাৱে বস্তুৰ দাম কম হয়। প্ৰথম 6 নম্বৰ প্ৰশ্নটোত আছে জোনবিল মেলা কিহৰ বাবে বিখ্যাত? ইয়াৰ এনচাৰটো হ'ব জোনবিল মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত। 2 নম্বৰ প্ৰশ্নটোত আছে উত্তৰ লিখা। দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পাৰ্থক্য আছে? গতিকে ইয়াৰ এনচাৰটো মই ইয়াতে দিছোঁ, তোমালোকে চাই লিখি ল'বা আৰু এইটো কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয়, গতিকে চাই লিখি লোৱা। 2 নম্বৰ দুটা প্ৰশ্ন আছে ক আৰু খ, গতিকে এই দুটা তোমালোকে নিজে লিখি লোৱা। দুই নম্বৰৰ ঘটো প্ৰশ্নটোত আছে বজাৰ শৃংখল মানে কি? এই এনচাৰ হ'ব বজাৰবোৰ শৃংখলভাৱে পৰিচালনা কৰিবলৈ যিবোৰ নীতি নিয়ম থাকে তাক বজাৰ শৃংখল বোলে। 3 নম্বৰ প্ৰশ্নটোত আছে শুদ্ধ উত্তৰটো বাছি লোৱা। ক নম্বৰ প্ৰশ্নটোত আছে গ্ৰাহকে বস্তু ক্ৰয় কৰে। এই এনচাৰটো হ'ব ইয়াতে 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত এটা অপশ্যন শুদ্ধ হ'ব। শুদ্ধ এনচাৰটো হ'ল খুচুৰা বিক্ৰেতাৰ পৰা। খ নম্বৰ প্ৰশ্নটোত আছে বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম বেছি হ'লে ব্যৱসায়ীজনৰ কি হ'ব? তো আমি নিজে ক'ব পাৰোঁ যে এটা বস্তু যদি কিনা দামতকৈ বিক্ৰী দাম যদি বেছি হয় তেন্তে আমাৰ কি হ'ব? ব্যৱসায়ীজনৰ বা আমাৰ লাভ হ'ব। গতিকে 1 নম্বৰ এনচাৰটো কাৰেক্ট। গ নম্বৰ প্ৰশ্নটোত আছে ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকলক কি বোলে? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত আমি ঘৰে ঘৰে যে বিক্ৰী কৰি সেইবিলাকক আমি কি কৰি কওঁ? ফেৰীৱালা বুলি কওঁ বুলি, হয়নে? গতিকে ইয়াৰ এনচাৰটো হ'ব হকাৰ বা ফেৰীৱালা বোলে। ঘ নম্বৰ প্ৰশ্নটোত আছে সকলো ব্যৱসায়ীয়ে বস্তু ক্ৰয় বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে। এনচাৰটো হ'ব লাভ অৰ্জন কৰা। 4 নম্বৰ প্ৰশ্নটোত আছে খালী ঠাই পূৰ কৰা। ক নম্বৰটোত আছে দেশৰ সহায়ত আমি আমাৰ জীৱনৰ
প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো। এনচাৰটো হ'ব মুদ্ৰাৰ। খ নম্বৰ প্ৰশ্নটোত আছে বস্তু পাইকাৰী দামতকৈ খুচুৰা দাম কম হয়। বিনিময় প্ৰথা বজাৰৰ পুৰণি ব্যৱস্থা। খ নম্বৰ প্ৰশ্নটোত আছে উৎপাদনকাৰীৰ পৰা পাইকাৰী বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে। ঙ নম্বৰটোত আছে মুদ্ৰা হৈছে বস্তু কিনা বেচাৰ মাধ্যম। এইটো কিন্তু পৰীক্ষাত আহি থাকে। প্ৰথম ৬ নম্বৰ প্ৰশ্নটোত আছে ক্ৰয় দামতকৈ বিক্ৰী দাম কম হ'লে লোকচান হয়। এইটোতো আমি চবেই জানো। গতিকে এইখিনিয়ে আছিল কুৱেশ্যন এনচাৰ। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা এণ্ড লাইক কৰিবা।